সিদিনাখন আমি গোৱালপাৰাত বিয়া খাবলৈ আহি পিছদিনাখন ফুৰিবলৈ গৈছিলোঁ উৰ্পদ বিললৈ। এয়া আমি পালোহি বলবলা আৰু ইয়াৰ পৰা কিছু দূৰ পানীখাইটিৰ আজিয়া গাঁৱতে আছে উৰ্পদ বিলখন। সেউজীয়া গছ-গছনিৰে ভৰপূৰ গাঁওখনৰ পৰিৱেশটো খুব মন পৰহা বিধৰ। গাঁওখনো খুব চাফ-চিকুণ আৰু ইয়াৰ কাষতে আছে এখন খেলপথাৰ, য'ত নেকি গাঁৱৰ ল'ৰা-ছোৱালীসকলে আমি যাওঁতে খেল খেলি আছিল। এয়া আমি পালোহি উৰ্পদ বিল আৰু গৈ পায়ে বায়ে টিকেট কাটিলে পাৰ পাৰ্চন 100 টকাকৈ, আৰু যদি আপোনালোকে বিলখনৰ একেবাৰে ভিতৰলৈকে যাব নোখোজে তেনেহ'লে 50 টকাতে হৈ যাব। এয়া মোৰ নৌকা যাত্ৰাৰ প্ৰথম অভিজ্ঞতা। আগতে ডিব্ৰু-চৈখোৱাত যাওঁতে অৱশ্যে উঠিছিল, কিন্তু এই টুলুং ভুতুং নাওখনত উঠা মোৰ প্ৰথম অভিজ্ঞতা, যাৰ বাবে মোৰ খুব ভয় লাগিছিল। কিন্তু বিলখনৰ সৌন্দৰ্যত ইমানেই বিলীন হৈ পৰিলোঁ যে নিমিষতে সকলোবোৰ ভয় নাইকিয়াই হৈ গ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ আমি যোৱালৈ পদুম ফুলি একদম শেষ হৈ গ'ল। অৱশ্যে ক'ৰবাত নহয় ক'ৰবাত দুই এটা ফুলি আছে, কিন্তু ভেদ যথেষ্টখিনিয়ে আছিল। নাও চলোৱা দাদাজনক সুধি গম পালোঁ যে আগষ্টৰ পৰা অক্টোবৰ আৰু ডিচেম্বৰৰ পৰা মাৰ্চ মাহত হেনো পদুম ফুলাৰ উপযুক্ত সময়। যদি আপোনালোকে বিচাৰে তেনেহ'লে সেই সময়কণত আহি বিলখনৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আৰু মোৰ দৰে ভয়ে ভয়ে নাওত উঠি হ'লেও ফটো উঠি আহিব, নে কি কয়?